কলিয়াবৰ গড়খলাৰ বুঢ়াবুঢ়ী গড় সাৰ্বজনীন শিৱ মন্দিৰ নিৰ্মাণত লেহেমীয়া হোৱাৰ অভিযোগ। বুৰঞ্জী প্ৰসিদ্ধ চামধৰা গড়টিৰ এই অংশ কলিয়াবৰত বুঢ়াবুঢ়ী গড় নামেৰে পৰিচিত। এই গড়টিতে বহু বছৰ আগতে গয়া ৰাইজে এটি শিৱ মন্দিৰ স্থাপন কৰি পূজা অৰ্চনা কৰি আহিছে। তথাপি বৰষুণৰ পানী নপৰাকৈ ৰাইজে বাবা ভোলেনাথৰ বিগ্ৰহত কৰি গৈছিল পূজা অৰ্চনা। পিছে মন্দিৰটোৰ উন্নতিকৰণৰ বাবে মন্দিৰৰ ওপৰৰ টিং খুলি নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ঠিকেই, কিন্তু আধাতে মাৰিলে কামৰ সামৰণি। কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তই মন্দিৰ ভাগৰ কিছু উন্নতিকৰণ কৰিবৰ বাবে আগবঢ়াইছিল 1,39,000 টকাৰ আৰ্থিক সাহায্য। মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি বদন শইকীয়াৰ চহী লৈ বেংকৰ পৰা টকা অৱশ্যে কামৰ বাবে চন্দন শইকীয়াই ঠিকেই উলিয়ালে ধন, কিন্তু আজি পৰ্যন্ত আনি থোৱা টিং লগাই মন্দিৰভাগ সম্পূৰ্ণ নকৰাৰ গুৰুতৰ অভিযোগ। ৰাইজে বহুবাৰ শইকীয়াক মন্দিৰভাগৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ কৈছে যদিও কাণসাৰ নকৰিলে চন্দন শইকীয়াই। অনতিপলমে মন্দিৰভাগৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সদস্য তথা স্থানীয় ৰাইজে। চাওক, মই এখন স্কুলৰ শিক্ষক কৰোঁ। তাৰপিছত আমাৰ ইয়াৰ এই কমিটি এখন আছিলে, কমিটিত কেনেকুৱা কোন আছে মই সেইটোও নাজানো। তাৰপিছতে মোক এদিন চন্দন শইকীয়াই গৈ ক'লে যে বাৰু খোৱা, মোক ভতিজা হয়, এনেকৈ মন্দিৰৰ নামত পইচা এটা আমি পাছ কৰোঁ, আপুনি ফৰ্ম এখনৰ চহী দিয়কচোন, আপোনাৰ হেৰি সভাপতি এজন লাগে, গতিকে চহী এটা দি দিয়ক। এতিয়া মই বোলো মন্দিৰটোত যদি পইচা এটা আহে, মই চহীটো দি দিলোঁ। তেতিয়া চহী দিয়াৰ পিছতে সি আকৌ এমাহমানৰ পিছত এদিন আহি ক'লে হেৰি নহয়, এই চেক এখন দিব, গতিকে একাউণ্ট এটা খুলিব লাগে, গতিকে আপোনাৰ নামটো দি দিম। মই বোলো দে, কিন্তু কামটো ভালকৈ কৰিব লাগিব, গতিকে যাতে বদনাম নহয়। তাৰপিছত মই একাউণ্ট খুলি দিলোঁ। দিয়াৰ পিছত আকৌ এমাহমানৰ পিছত মই বৰভগীয়াত আছিলোঁ, বৰভগীয়াত মোৰ শহুৰৰ ঘৰ, তাত থাকোঁতে সি গৈ ক'লে যে এনেকৈ ইটা বালি চিমেণ্ট এনেকুৱা আনিব লাগে, গতিকে পইচা অলপ উঠাই দিয়ক। তাৰপিছত মই প্ৰথম কিস্তিত তেনেকৈ টকা উঠাই দিলোঁ। তাৰপিছত পাকাৰ কি কাম কৰিছে আৰু তেনেকৈ মই স্কুলৰ হেৰিয়াত থাকিব লাগে। তাৰপিছতে এদিন আকৌ এমাহমানৰ পিছতে এই দীপক বৰা, তাৰ লগৰে দীপক বৰাই মোক নলতলিতে গৈ ক'লে যে কাঠ অলপ আনিলোঁ, কাঠৰ কাৰণে পইচাটো দিব লাগে, গতিকে আপুনি এই উইডেলত চহী কৰি দিয়ক। মই দীপকক দোকানত বহি চহী কৰি দিছোঁ, দি পেলাই কাঠ আনিলে, আনি কৰি হেৰি কৰিলে। তাৰপিছত তৃতীয়বাৰত আকৌ গৈ ক'লে টিনপাত আৰু মিস্ত্ৰী খৰচ দিব লাগে, গতিকে পইচাটো অলপ উঠাই দিয়ক। আকৌ মই চহী কৰি দিলোঁ। দিয়াৰ পিছতো এতিয়া প্ৰায় 6 মাহ হৈ গ'ল, গোটেই শাওণৰ মাহটো হেৰিয়াতে হৈ গ'ল। টোটেল মানে 2 লাখ টকাৰ, তাৰ ভিতৰত প্ৰথম চেকখন 1,39,000, গোটেই পইচাটোৱে উঠাইছে, অলপ 10-15 কিবা এটা ৰাখিছে। তাৰপিছত চাওক, ইয়াৰ মই যেতিয়া আমাৰ এই ৰঞ্জন ভূঞা, তাক সুধিলোঁ ইয়াৰ কমিটি আছিল নে নাই, সি ক'লে কমিটি আছে, সভাপতি ছেক্ৰেটেৰী গোলাপ শইকীয়া আৰু ৰাতুল ভূঞা। মই তেওঁলোকক লগ কৈছোঁ, ইয়াক মই কৈ গৈছোঁ, ৰঞ্জন ভূঞাক কৈছোঁ যে ছাৰ মোৰ পইচা উঠাই দিব লাগে, মই উঠাই দিলোঁ, এতিয়া কাম নকৰে, কমিটিয়ে কি ব্যৱস্থা কৰে কৰক, হয় কেছলৈ যাওক, নহয় মানুহ গোটাই বিচাৰ দিয়ক। তেতিয়া প্ৰথম গোলাপ শইকীয়াৰ ঘৰতে মই বহিছোঁ, বিজয় শইকীয়া, গোলাপ শইকীয়া, ৰঞ্জন এইটো ৰাতুল ভূঞা, পাপুকো এদিন কৈছোঁ, এনেকৈ গোটেইখিনিকে মই জনাইছোঁ। তেওঁলোকে কৈছে হ'ব, এইবিলাক বিচাৰলৈ যাব নালাগে, গতিকে তই একো কৰিব নালাগে, আমি যি কৰিব লাগে কৰ। তেতিয়াৰ পৰা মই বহি গৈছোঁ, ইয়াৰ লগত মই সদায় আলোচনা। এতিয়া আপোনালোকে কি বিচাৰে? নিশ্চয় মই এটাই বিচাৰোঁ যে সিও হ'ল মোৰ ভতিজা, গতিকে ঈশ্বৰৰ বস্তু এটা যাতে সম্পূৰ্ণ কৰি দিয়ে। পইচা লাগিলে যিকেইটা আছে লাগিলে ময়ো দিব পাৰোঁ যদি তাৰ অভাৱ হৈছে, গতিকে কামটো সোনকালে কৰি দিয়ক, আমি সেইটোৱে বিচাৰোঁ। ওপৰত টিং কুচলা গজালি দিয়ক, কৰক, পিছত যি হৈ গ'ল হ'ল আৰু আমি সেইটোৱে বিচাৰোঁ। বুঢ়াবুঢ়ী গড়ৰ মন্দিৰ আজি এবছৰৰ আগতে আহিছিলে আপোনাৰ এককালীন সাহায্য এটা। সেই সাহায্যটো আহিছিলে আপোনাৰ কেশৱ মহন্তৰ পৰা। তেওঁ আজি এবছৰে হ'ল মন্দিৰটো সম্পূৰ্ণ কৰি দিব নোৱাৰিলে। তেওঁ যিখিনি আহিছিলে, তেওঁ এতিয়া কি উদ্দেশ্য লৈ পেলাই তেনেকৈ যে আজি আধৰুৱা কামখিনি কৰিব নোৱাৰিলে, আৰু টিংখিনি 2 চাইডে গজালিলে, আৰু 2 চাইডে তেনেকৈ আজি 2 মাহ ধৰি পেলাই তেনেকৈয়ে পৰি থাকিলে। মন্দিৰ ফুটি গ'ল, মন্দিৰ আপোনাৰ ভিতৰৰ লিংগৰ ওচৰত আপোনাৰ এতিয়া পূজা দিব পাতৰ ময়ে দি আছোঁ,
কিন্তু দেউতাই স্থাপন কৰি থৈ গৈছিলে, মায়ে পালন কৰিছিলে, মায়ে গ'ল, দেউতাই গ'ল। সদায় মই ৰাতিপুৱা আপোনাৰ 7টা বজাত 7:30 আহি পেলাই মই পূজা ভাগ মই দি আছোঁ। আৰু মন্দিৰডোখৰ বাৰিষা হ'লে অৱস্থা নাইকিয়া হয়। চাৰিহঁতৰ বুঢ়া বুঢ়ী গঢ়ৰ মন্দিৰ, এতিয়া আপোনাৰ 7খন গাঁৱৰ মন্দিৰ। তেতিয়া মানে আপোনাৰ ইয়াত আহিছিলে, আপোনাৰ যাত্ৰীও আহে, আপোনাৰ শাওণ মাহত যাত্ৰীও আহে আৰু তেনেকৈ আহিও থাকে। আমবাগানত যোৱাৰ ৰোডত চাৰিহঁতৰ মানে মন্দিৰ, সেইটো বুঢ়া বুঢ়ী গঢ়ৰ মন্দিৰ। এতিয়া তেওঁৰ কাৰণে এককালীন সাহায্য আহিছিলে আমাৰ মন্দিৰৰ কাৰণে, আপোনাৰ যোৱা মাঘত আহিছিলে। তেওঁ এতিয়া মানে হেৰি কি বুলি কয় অকণমান কৰে, তেনেকৈ 2-3 মাহ চুচুৰাই কাম কৰে। এইটো কেশৱ হেৰি কি বুলি কয় চন্দন শইকীয়াই কৰে। চন্দন শইকীয়া আপোনাৰ আমাৰ গাঁৱৰে এজন মানে আপোনাৰ কি আছিলে মানে ঠিকাদাৰ বৰ্তমান মন্দিৰটোৰ, আৰু মন্দিৰটোত মানে সম্পাদক হৈছিলে নেকি? তেওঁ হেৰিয়ালৈ আহিছিলে আৰু ধৰক মানে সভাপতি বদন শইকীয়া আছিলে। সভাপতি বদন শইকীয়া আছিলে। এতিয়া কামকণটো সম্পূৰ্ণ হোৱা নাই। মই বদন শইকীয়াকো ক'লোঁ, চন্দন শইকীয়াক মই 3 দিন মই ঘৰতো গ'লোঁ। তেওঁ মানে কামটো সম্পূৰ্ণ কৰিব নালাগে। মিস্ত্ৰীৰ ওচৰত তেওঁ ক'লে, মিস্ত্ৰীয়ে আপোনাৰ হেৰি কি বুলি কয় 2 চাইডে লগালে, মিস্ত্ৰী পইচা দিয়া নাই বুলি মানে মিস্ত্ৰীও নাহে। আৰু মানে মন্দিৰডোখৰ মানে তেনেকৈ আজি 2 মাহ ধৰি পেলাই পৰি আছে। কিমান টকা সভাপতি আহিছিলে আপোনাৰ 1,45,000 আহিছিলে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি যিকণ মানে আপোনাৰ এতিয়া ধৰক ওপৰৰ যিটো জাপি এটা টুপি হেৰি বনাইছে মন্দিৰটোৰ, টুপিটোকে ভালকৈ পিন্ধাই দিয়ক আৰু টুপিটোকে মানে 2 চাইডে আপোনাৰ জিং পাতিকেইটা আনি পেলাই মেৰামতি কৰি মানে বনাই দিলে, পানী নপৰা কৰি দিব লাগে, পানী নপৰা কৰি দিব লাগে। এইটোৱে মানে আমি বাকীখিনি কুঁহিমাৰি গড়খোলা। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।